সকলোকে নমস্কাৰ জনাইছোঁ। মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব। ৰেচিপিটোত বিশেষ এটা একো নাই, একেবাৰে চিম্পল। আপোনালোকে সহজতে বনাব পাৰিব আৰু স্বাস্থ্যকৰ ৰেচিপি হয়। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। তেলখিনি গৰম কৰি পিঁয়াজ দিলোঁ, জ্বলাখিনিও দিলোঁ, দি অকণমান সময় ভাজি থাকিব লাগিব। ইয়াত মই বনাব লৈছোঁ শেৱালি ফুলৰ আঞ্জা। শেৱালি ফুলৰ আঞ্জাখন হয়তো চবৰে প্ৰিয়। মই শেৱালি ফুলখিনি অলপ ধুই লৈ তেলত দিলোঁ। শেৱালি ফুলখিনি অলপ সময় ভাজি তাত অলপ নিমখ দিব লাগিব। সোৱাদ অনুসাৰে নিমখখিনি আপোনালোকে দি ল'ব। মই নিমখ দি ভাজি আছোঁ আৰু তাৰপিছত ইয়াত অকণমান ভাত পেলাই দিলোঁ। ভাতখিনি ঠাণ্ডা ভাত হ'লেও হ'ব, গৰম ভাত হ'লেও হ'ব। মই ঠাণ্ডা ভাত নাছিল কাৰণে মই গৰম ভাতে দিলোঁ। আপোনালোকে যি সুবিধা হয় দিব পাৰে। তাৰপিছত এয়া শুকান মাছ ঢালি দিলোঁ অলপ আগতে ভাজি থোৱা। তাৰপিছত মই অলপমান খাৰ ব্যৱহাৰ কৰিছোঁ, একেবাৰে অকণমান খাৰ দিছোঁ। আপোনালোকে দিব পাৰে, নিদিবও পাৰে। এয়া ভজা হৈ গ'ল। এইখিনিমানকৈ মই ভাজি লৈছোঁ। এয়া চাওক। তাৰপিছত মই অলপমান পানী ইয়াতে ভাজি থাকোঁতে দি দিছোঁ। পানীখিনি দিছোঁ কিয়, যাতে ভাতখিনি আৰু অকণমান সিজি লৈ অকণমান গ্ৰেভি টাইপৰ হয়। আপোনালোকে সেইখিনি চাব। তাৰপিছত ঢাকনিখন দি 5 মিনিটমান কম জুইত মই সিদ্ধ হ'ব দিছোঁ। এয়া চাওক, আপোনালোকে ইয়াত দেখাৰ দৰে এনেকুৱাকৈ ভাজিব। এয়া সম্পূৰ্ণ আঞ্জাখন হোৱাৰ পিছত এনেকুৱা দেখা গৈছে, বিৰাটেই ধুনীয়া। এতিয়া মই বেঙেনা ভাজিবলৈ লৈছোঁ। ইয়াত নিমখ আৰু মই মছলাবিধ অলপমান দি আগতে মেৰিনেট কৰি থৈছিলোঁ। আপোনালোকে বেঙেনা যেনেকৈ ভাজে তেনেকৈয়ে ভাজিব। মই মোৰ অভিজ্ঞতা আপোনালোকক অলপমান দেখাবলৈ চেষ্টা কৰিছোঁ। এনেকৈ বনাই চাবচোন। এয়া মই তেল গৰম কৰি বেঙেনাখিনি দি দিছোঁ। সাধাৰণ এটা ডিছ আপোনালোকৰ আগত মই দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাব, লাইক কৰিব, ভাল লাগিব মোৰ। সৰু মাছেৰে শেৱালি ফুলৰ আঞ্জাৰ লগত দালি ভাল লাগে। আৰু মোৰ ল'ৰাটোৰ বইল দালি খুবেই প্ৰিয়। ভাবিলোঁ আজিৰ দুপৰীয়াৰ সাজ এনেকৈ হৈ যাওক। মই দালিখিনি ধুই মেলি লৈ ইয়াত অলপ নিমখ দিলোঁ আৰু অলপমান পিঁয়াজ সৰু সৰুকৈ কুটি লৈ মই হুইচেল এটা মাৰিব দিলোঁ। দালিখিনি ডাঙৰ বাউল এটাত উলিয়াই লৈ তাত মই আধা চামুচ কেঁচা মিঠাতেল মিহলি কৰি লৈছোঁ। এনেকৈ খাই খুবেই ভাল লাগে। গোটেইখিনি বনোৱা হোৱাৰ পিছত এয়া মই মানুহজনৰ কাৰণে সাজি ল'লোঁ। এয়া চাওক, দেখিবলৈ ধুনীয়া হৈছে আৰু খুব টেষ্টি হয়। বইল দালি মোৰ মানুহজনেও খুব খাই ভাল পায় আৰু ল'ৰাটোৱেও ভাল পায়। আপোনালোকে এদিন বনাই খাই চাওক আৰু মোক কমেণ্ট কৰিব নাপাহৰিব দেই।